গুড মৰ্নিং এভৰিৱান আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ জীৱনৰ ৰংবোৰৰ অন্য এটা ভ্লগলৈ আৰু এয়া ৰাতিপুৱাই অকণমান ভেন্দি সিজাই আছোঁ। আজি মই চুলিত ভেন্দিৰে স্পা কৰিম। আগতে মই এটা ভিডিঅ' ধুনীয়াকৈ শ্বেয়াৰ কৰিছিলোঁ ভেন্দিৰ পৰা কেনেকৈ স্পা ক্ৰীমটো বনাব পাৰি আৰু কেনেকৈ স্পা কৰা হয় ভেন্দিৰ পৰা। আজি সেইখিনি শ্বেয়াৰ নকৰোঁ, এনেই ওপৰে অকণমান আপোনালোকক থুলমূলকৈ দেখুৱাই দিছোঁ। আজিৰ ভিডিঅ'টোত মাত্ৰ মই শ্বেয়াৰ কৰিম এটা নতুন ৰেচিপি। কিন্তু আজি মই আপোনালোকৰ লগত ভিডিঅ'টোত শ্বেয়াৰ কৰিম চজিনা পাতৰ এটা নতুন ৰেচিপি। হয়তো ৰেচিপিটো আপোনালোকৰ কাৰণে বাৰু পুৰণা হ'ব পাৰে, মোৰ কাৰণে নতুন, কাৰণ মই আগতে খোৱা নাই। চজিনা পাত খাই বুলি জানো, কিন্তু মই আজিলৈকে চজিনা পাত কোনো ধৰণেৰে খাই পোৱা নাই। আজি সেইকাৰণে এটা ৰেচিপি নতুনকৈ শিকিছোঁ আৰু মই তাকে ট্ৰাই কৰিম আৰু যদি খাবলৈ ভাল লগা হয় তেনেহ'লে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু এয়া মোৰ স্পা ক্ৰীম তৈয়াৰ কৰি লগাই মেলি হৈ গ'ল। এতিয়া লাহেকৈ গা পা ধুই মেলি যাম পাকঘৰলৈ। আৰু আমাৰ বাপেকে পুতেকে বাহিৰত এয়া কিবা কাইট বনাই পেলাই উৰাবলৈ আহিছে। চাওঁ কোনে উৰিছে নাই, চাওঁ কাইটটো উৰিছে। চাওঁ পাপা ছাকচেছ হৈছেনে নাই। যোগাৰু কাইট লাগে বোলে, হাৱাই অহা নাই, কাইট বনাইছে কাইট নুৰে। গণ্ডগোল হ'ল, ছাকচেছ নাই হোৱা নি? অলপ ওপৰলৈ দি দিব লাগিছিল নেকি? অঁ নাই, ৰছীডাল বেয়া হৈছে নি বাৰু? দেহা নাযাবা পৰি যাবা। পাপা কাইট উৰিছে অকণমান। দেউতাকে বনোৱা কাইটখন উৰা নাই, পুতেকে কৈছে বোলে গণ্ডগোল হৈছে কিবা। আমাৰ ইয়াত মেৰামতি চলি আছে চিলাৰ। দেই মই ভিতৰলৈ যাওঁ, মোৰ কাম আছে। এতিয়াহে পোহৰ হৈছে, অথনিৰ পৰা আন্ধাৰ হৈছিলে। এয়া ভেন্দিৰ স্পা কৰিলোঁ, আধা ঘণ্টামান ৰাখিম, তাৰপিছত একদম মানে নৰ্মেল পানীৰে ধুই দিম আৰু বহুত ধুনীয়া কোমল হয়। মই আগতে বাৰু ভিডিঅ'টো শ্বেয়াৰ কৰিছিলোঁ কেনেকৈ বনাই, আজি সেইকাৰণে দেখুওৱা নাই। আৰু আপোনালোকে যদি কোনোবাই মানে লগোৱা নাই চাই পেলাই লগাই চাব পাৰে, বহুত ভাল মানে ৰিজাল্ট পাব। এতিয়া গা পা ধুই চুলি তুলি ধুই যাম মানে পাকঘৰলৈ। আজি নতুন কিবা এটা বনাম বুলি কৈছিলোঁ নহয়, চজিনাৰ পাত মানে মই মানুহে খাই বুলি জানো, কিন্তু আজিলৈকে মানে মই খাই পোৱা নাই। বজাৰৰ পৰা কিনি আনিলোঁ আৰু নতুন ৰেচিপি এটা শিকি আহিছোঁ, ফ্ৰেণ্ড এজনীৰ পৰা শিকি লৈছোঁ। তেওঁ কোৱা মতে বনাম, খাই চাম আৰু যদি ভাল লাগে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, আপোনালোকেও খাই চাব পাৰিব। আৰু এয়া ৰেচিপিটোৰ কাৰণে আমাক লাগিব অকণমান চাউলৰ গুড়ি। মানে চাউলৰ গুড়ি মানে কিছুমানে পূৰা পিঠাগুড়িটো দিও বনায়, কিন্তু মই যাৰ পৰা শিকিছোঁ তেওঁ মানে কৈছে একেবাৰে পিঠাগুড়িটো নিদিয়াকৈ চাউলখিনি মানে মিক্সিত যদি অকণমান দুবাৰমান চলাই দিওঁ, কিবা খুদ চাউল নিচিনা হৈ যায় যে, অকণমান ভগা এনেকুৱা সৰু চাউলটো, সেই তেনেকুৱা নিচিনা কৰি পেলাই বনালে মানে বেছি টেষ্টি হয় বুলি কৈছে। আজি তেনেকৈ বনাই চাম। সেইকাৰণে মই অকণমান 10-15 মিনিটমান হ'ব চাউল অকণমান ধুই পেলাই তিয়াই ৰাখিছোঁ। এইখিনি এতিয়া মই মিক্সিত অকণমান মানে ভাঙি যোৱাকৈ খুন্দি ল'ম আৰু পূৰা গুড়ি নকৰোঁ, অকণমান ভাঙি যোৱাকৈ গুড়ি কৰি ল'ম। এইফালে এইখিনি হৈছে চজিনাৰ পাতখিনি, এইখিনি এৰুৱাই লওঁ। আৰু এয়া চজিনা পাতখিনি মই এৰুৱাই মেলি ধুনীয়াকৈ ধুই ল'লোঁ। আৰু এয়া চাউলখিনি দেখিছেনে, মই খুন্দি ল'লোঁ মিক্সিত, কিন্তু পূৰা গুড়ি কৰা নাই, অকণমান খহটা হৈ থকাকৈ গুড়ি কৰি লৈছোঁ। আৰু গেছত এতিয়া কেৰাহীখন বহাই দিছোঁ। কেৰাহীখন বহাই কোনো তেল নিদিয়াকৈ শুকানে মই চজিনাৰ পাতখিনি ইয়াতে দি দিছোঁ। দি পেলাই এনেই অকণমান ভজা নিচিনাকৈ লৰাই মেলি ল'ম। মানে অকণমান চজিনা পাতৰ পৰা পানীখিনি মানে যোৱালৈকে অকণমান শুকানে এনেকৈ ভাজি ল'ম। আৰু এয়া অকণমান এনেকৈ ভজাৰ পিছতে চাওক, প্ৰথমতে ইমান বেছিকৈ আছিলে মানে পাতখিনি, এতিয়া কমি একদম অকণমান হৈ থাকিলে। এতিয়া দি দিছোঁ একদম কেৰাহীখন ফুল কৰি পেলাই পানী, আৰু লগতে দি দিছোঁ সেই খুন্দি থোৱা চাউলকণ, ধুনীয়াকৈ মিক্স কৰি দিছোঁ আৰু নিজৰ জোখত অকণমান নিমখ দিছোঁ। দি পেলাই ধুনীয়াকৈ মিক্স কৰি এইখিনি একদম ভালকৈ উতল আহিবলৈ দিম। আৰু এয়া অকণমান সময়ৰ পাছত আঞ্জাখন উতলিবলৈ আৰম্ভ কৰিছে আৰু চেক কৰি চালোঁ চাউলকেইটাও অকণমান মানে সিজিবলৈ আৰম্ভ কৰিছে। এইখিনি সময়তে দি দিছোঁ অকণমান মই বেকিং ছ'ডা। যদি আপোনালোকৰ ওচৰত কলখাৰ থাকে কলখাৰো দিব পাৰে, বা কলখাৰ নাথাকিলে বেকিং ছ'ডাও দিব পাৰে। ধুনীয়াকৈ মিক্স কৰি দিছোঁ। ইয়াত বছ এতিয়া অকণমান ঘনাই এনেকৈ লৰাই থাকিব লাগিব, কাৰণ চাউলখিনি যিহেতু সিজিবলৈ আৰম্ভ কৰিছে, যদি ঘনাই লৰাই নাথাকে চাউলখিনি তলত লাগি যাব পাৰে। সেইকাৰণে এইখিনি সময়ত অকণমান ঘনাই লৰাই থাকিব লাগিব।
আৰু অলপ সময় পাছত যেতিয়া আঞ্জাখন এনেকৈ ধুনীয়াকৈ উতলি যাব আৰু দেখিছেনে ছজিনা পাতখিনিও সিজি সিজি প্ৰায় গলি যাবলৈ ধৰিছে। এইখিনি সময়তে আপোনালোকে যদি আপোনালোকৰ ওচৰত আছে ঘুটনি মাৰিডাল যে সেই ঘুটনি মাৰিডালে ঘুটি দিব। মোৰ বাৰু ঘুটনি মাৰি নাই, সেইকাৰণে এইডাল এগ বিটাৰ যে এগ বিটাৰডালেৰে মই যিমানখিনি পাৰোঁ এইখিনি ঘুটি দিম, কিন্তু ঘুটনি মাৰি হ'লে বেছি ভাল। ধুনীয়াকৈ এইখিনি ঘুটি দিছোঁ আৰু তাৰপাছত দেখিছেনে পূৰা ছজিনাৰ পাতখিনি গলি পেলাই আঞ্জাখনৰ লগত পূৰা মিক্স হৈ গ'ল। এইখিনি এতিয়া আৰু অকণমান ভালকৈ উতলি পেলাই ডাঠ হ'বলৈ দিম। তাৰপিছত নিমখটো হৈছেনে নাই আৰু খাৰটো ভালকৈ হৈছেনে নাই চেক কৰি চাম। যদি নাই হোৱা অলপ অলপ দি দিম। তাৰ ছজিনা পাতৰ খাৰৰ আঞ্জাখন ৰেডি হৈ যাব। আৰু এয়া অলপ সময় আৰু উতলোৱাৰ পাছত আঞ্জাখন ধুনীয়াকৈ ডাঠ হৈ গ'ল। ডাঠ বা পাতল কৰাটো আপোনালোকৰ নিজৰ কথা, কিমানটো হিচাপত আপোনালোকে ডাঠকৈ খাবলৈ ভাল পায় বা কিমান পাতলকৈ খাবলৈ ভাল পায় সেইটো হিচাপত গেছটো অফ কৰি দিব, কাৰণ এইখিনি ঠাণ্ডা হৈ যোৱাৰ পাছত আৰু অলপমান বেছি ডাঠ হৈ যায়। মই ইমানতে গেছটো বন্ধ কৰি দিছোঁ আৰু এয়া আমাৰ ছজিনা পাতৰ খাৰৰ আঞ্জা ৰেডি হৈ গ'ল। অকণমান খাই চাইছিলোঁ, খাবলৈ খুব বেছি ভাল লগা হৈছে। ইয়াত যিহেতু আমি একোৱে ব্যৱহাৰ কৰা নাই, আদা নহৰু তেল মছলা কোনো ধৰণৰ একো ব্যৱহাৰ কৰা নাই। আপোনালোকে ইচ্ছা কৰিলে আদা নহৰু জলকীয়া এইবিলাক দিব পাৰে, কিন্তু এইখন একেবাৰে হেল্ডি হিচাপত বনোৱা হয়। যিহেতু ছজিনাই হওক বা ছজিনাৰ পাতেই হওক বহুতো ঔষধি গুণ আছে, গতিকে যিমানখিনি পাৰে এনেকুৱা বস্তুবিলাক হেল্ডি হিচাপত খাব পাৰিলে বেছি ভাল। মোৰ খাবলৈ খুব বেছি ভাল লাগিছে। আপোনালোকে যদি এনেকৈ ট্ৰাই কৰা নাই, একেবাৰে সাধাৰণভাৱে আপোনালোকেও ট্ৰাই কৰি চাব পাৰে। আৰু আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ আহোঁ, বাই বাই।